হাই গাইজ, কথাটো মানে হ'ল কি, ৰাতিপুৱা মই শুই উঠি দেখিলোঁ যে মায়ে ঘৰ মুচি আছে। তাৰপিছত মই মোৰ বেবীখনক বাহিৰত ওলাই দিলোঁ, যিহেতু এটা মজাকে ভিডিঅ' বনাব আছে ন। আৰু মোৰ বেবীখনৰ লুকটো কেনেকুৱা লাগিছে কমেণ্টত জনাবা হা গাইজ। তাৰপাছত এইফালে আকৌ ফেনাইল নহয় হা গাইজ, একচুৱেলি এয়া গাখীৰহে হয়। তাৰপিছত মায়ে মোক নাৰিকল বিস্কুটৰ লগত চাহ দিলে, যোনটো মোৰ বহুত প্ৰিয়। পিছে আজি বতৰটোও বহুত বেয়া, জানো বৰষুণে দিয়ে নেকি। গেটৰ বাহিৰলৈ আহি দেখিলোঁ যে আমাৰ ৰাস্তাৰ কাম চলি আছে, আৰু এইফালে চোৱা পথ বন্ধ, আগত বনোৱা কাম চলি আছে, কিন্তু হ'লেও বাইক চলিয়ে আছে। আৰু ওচৰত আহি দেখিলোঁ যে দাদাহঁতে কিমান ধুনীয়াকৈ ইটাবিলাক লগাই আছে। এইফালে আকৌ গাঁৱৰ মানুহবিলাকে বহি চাই আছে। এইটো আমাৰ টেংগে পোৱাল। এইফালে চোৱা বগেনভেলিয়া ফুলবিলাক কিমান মজাকে ফুলি আছে ন গাইজ, দেখিয়ে মৰম লাগি গৈছে। কাৰ ঘৰত আছে কমেণ্টত জনাবা হা। এইফালে বোলে আমাৰ ভাগিনজনী স্কুল যাওঁতেও তাই শান্তি নাই, ভিডিঅ' বনাই দিব লাগে তাইক। এইখন আকৌ কেনেকুৱা ঠেলা, মই আজিহে দেখিছোঁ দেই। তোমালোকে আগতে দেখিছানে গাইজ, কমেণ্ট কৰিবা হা। আৰু ভিডিঅ' শ্বুটটো আৰম্ভ কৰিলোঁ, যিহেতু মোৰ আজি ফানী কণ্টেণ্ট এটা বনাব আছিল। তো গাইজ, তোমালোকে কেতিয়াবা এনেকৈ নিজৰ বাইকখন ঠেলি পাইছানে? কিন্তু মোৰ আকৌ তেল আদায় হোৱা নাই দেই, এইটো এটা কণ্টেণ্টহে আছিল। তো গাইজ, আমাৰ পোৱালীকেইটাক চোৱা, চিপছটো থপিয়া কৰিছে। তো গাইজ, মোৰ বেবীখনত আমাৰ এই পোৱালিটোক ভিডিঅ' এটা বনাই দিলোঁ। যিহেতু আগৰ দিনীয়া ককা আইতাসকলে কয় যে বহাগত পচলা খাব লাগে, সেইটো কাৰণে আমাৰ মায়ে পচলা কাটি আছে আৰু আমি জুতি লগাই খাম। আৰু পচলা কাটি থাকোঁতে এইফালে বহুত ডাঙৰ বৰষুণ আহি গ'ল, আৰু আমাৰ গোটেই গাঁওখন ধুই থৈ গ'ল। সেইজন খুৰা আকৌ বান্দৰৰ দৰে টিঙৰ ওপৰত উঠি গ'ল, আৰু বৰষুণে আমাৰ গোটেইখন বানপানী কৰি। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা।